নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছো যে এনআৰচিৰ হেয়াৰিংত যিসকলে বায়োমেট্ৰিক দিছিলে আৰু সেইসকলে আধাৰ কাৰ্ড বনাব পৰা নাই বা সেই ফিংগাৰৰ কাৰণে আধাৰ কাৰ্ড তেখেতসকলৰ ৰিজেক্ট হৈছিলে আৰু এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই, সেই ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ আধাৰ কাৰ্ড বনাব পৰা নাই এনআৰচিৰ হেয়াৰিংৰ কাৰণে বা এনআৰচিৰ হেয়াৰিংত যিটো বায়োমেট্ৰিক দিছিলে বা ফিংগাৰ মাৰিছিলে সেই ফিংগাৰ মাৰাৰ কাৰণে আধাৰ কাৰ্ড বনাব পৰা নাই, সেই ব্যক্তিসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতি ভিডিঅ'তে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকো চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়া বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে এনআৰচিত যিসকলে বায়োমেট্ৰিক দিছিলে বা ফিংগাৰ দিছিলে আৰু সেই ব্যক্তিসকলে আধাৰ কাৰ্ড বনাব পৰা নাই এতিয়ালৈকে, সেইসকলৰ বাবে আজিৰ আমাৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, কিছুমান ছ'চিয়েল মিডিয়াত পোষ্ট ফেচবুকত হওক বা ইনষ্টাগ্ৰামত হওক আমি দেখা পাইছোঁ যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টে ডিচি অফিচত এনআৰচিৰ যিটো হেয়াৰিঙত যিটো বায়োমেট্ৰিক দিয়া কাগজ, সেই কাগজটো আধাৰ কাৰ্ড বনাবলৈ তেখেতসকলে জমা লৈ আছে। সেইটো আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখা পাইছোঁ, অফিচিয়েলি কোনো খবৰ পোৱা নাই। গতিকে আমি আপোনালোকক জনাই আছোঁ, যদি তেনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই সেই ব্যক্তিসকলে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডিচি অফিচত খবৰ লওক। যদি সঁচা হয় বস্তুটো, তেতিয়াহ'লে আপোনালোকে যিটো এনআৰচিৰ বায়োমেট্ৰিকৰ সময়ত যিটো কাগজ দিছিলে, আপোনালোকে ফিংগাৰ দিয়া কাগজ, বায়োমেট্ৰিকৰ এনৰলমেণ্টৰ যিটো এনৰলমেণ্ট নম্বৰৰ যিটো কাগজ দিছিলে সেই কাগজটো শুনা পাইছোঁ জমা লৈ আছে। যদি আপোনালোকৰ সঁচা হয় আৰু আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই তেতিয়াহ'লে আপোনালোকৰ যিটো বায়োমেট্ৰিক দিয়া কাগজ যিটো আছে সেইটো জমা দিয়ক, খবৰ লৈ পেলাই জমা দিয়ক। জমা দিলে আপোনালোকে আধাৰ কাৰ্ড বনাব পাৰিব বা আৰু সেই ফিংগাৰটোৰ পৰাও হয়তো বা সেই বায়োমেট্ৰিকৰ পৰাও হয়তো চৰকাৰে আপোনালোকক আধাৰ কাৰ্ড দিব পাৰে। গতিকে আপোনালোকে খবৰটো লওক, নিজৰ ডিষ্ট্ৰিক্টৰ ডিচি অফিচত গৈ পেলাই খবৰ লওক সঁচাকৈ জমা লোৱা হৈছে নে নাই। এইটো এটা সুবৰ্ণ সুযোগ আপোনালোকৰ যিসকলে আধাৰ কাৰ্ড বনাব পৰা নাই, যদি সঁচাকৈ নিজৰ ডিষ্ট্ৰিক্ট অফিচত বা ডিচি অফিচত এনৰলমেণ্ট নম্বৰৰ কাগজটো যদি জমা লৈ আছে তেতিয়াহ'লে আপোনালোকে খবৰ লৈ পেলাই জমা দিয়ক, আপোনালোকৰ আধাৰ কাৰ্ডটো বনাব পাৰিব। বন্ধু বান্ধৱীসকল, আধাৰ কাৰ্ডটো অতি প্ৰয়োজনীয় জৰুৰী ডকুমেণ্ট, কিয়নো আজিকালি প্ৰত্যেকটো কামতেই আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় আৰু সেই আধাৰ কাৰ্ডটোৰ কাৰণে বহুতো মানুহ এতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু আধাৰ কাৰ্ড বনাব পৰা নাই তেখেতসকলে এনআৰচিৰ বায়োমেট্ৰিকৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে আমি এটা সৰু ইনফৰমেশ্যন দিবলৈ আহিছোঁ, এটা খবৰ দিবলৈ আহিছোঁ আপোনালোকক। আপোনাৰ এটা সৰু ইনফৰমেশ্যন দিছোঁ, যদি আপোনালোকৰ নিজৰ ডিচি অফিচত জমা লৈ আছে কাগজখিনি তেতিয়াহ'লে আপোনালোকে খবৰ লৈ পেলাই আপোনালোকৰ এনৰলমেণ্ট নম্বৰৰ কাগজটো জমা দিয়ক, কিয়নো মোৰ হাতত অফিচিয়েল কোনো খবৰ নাই। ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত দেখা পাইছোঁ বিভিন্নজন মানুহে পোষ্ট কৰিছে যে সকলো ডিষ্ট্ৰিক্ট অফিচত এনৰলমেণ্ট নম্বৰৰ কাগজ জমা লোৱা হৈ আছে। তো বন্ধু বান্ধৱীসকল, সৰু এটা ইনফৰমেশ্যন আমি আপোনালোকক দিলোঁ। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকো চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, থেংক ইউ, বাই বাই, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।